কংগ্ৰেছৰ সৈতে পুনৰ মিত্ৰতা কৰিব অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে। আমি মিত্ৰতা ভংগ কৰা নাই, কংগ্ৰেছে ভংগ কৰিছে। কংগ্ৰেছে বিচাৰিলে সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব। বল এতিয়া কংগ্ৰেছৰ কোৰ্টত। আমি ঐক্যবদ্ধ হৈ থকাটো বিচাৰোঁ। আমি নিৰ্বাচন খেলিবলৈ হ'লে একতা লাগিবই। মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আজিলৈকে আহিব পৰা নাই, এইটো আমি অতি আচৰিত হৈছোঁ। আৰু এনেকুৱা ধৰণৰ কথা বতৰা সদায় যদি চলি থাকে তেতিয়া নিশ্চয়কৈ এই মণিপুৰৰে ৰাইজ হওক বা আন এখন ৰাজ্যৰে জনতাই ভাবিব যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাত আমি একত্ৰিত হৈ আছোঁ, ইয়াত যেন আমি ক'ৰবাত অৱহেলিত হৈ আছোঁ, যেন আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, যেন উত্তৰ পূৰ্বাঞ্চল বা মণিপুৰ বা অসম বা নাগালেণ্ড হ'লে দিল্লী এনেকুৱা ধৰণৰ দৃষ্টিভংগীলৈ এই কথা মানুহৰ মাজলৈ আহিব। গতিকে আমি ক'ব খোজোঁ যে এই যিটো ভয়াৱহ পৰিৱেশ, এটা অতি মানৱতাৰ বধ্যভূমিলৈ পৰিৱৰ্তন হৈছে, বিভিন্ন গোষ্ঠীৰ মাজত গোষ্ঠী সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়াও বহুত দেৰি হৈ গৈছে, কিন্তু তথাপিও এতিয়াও হিংসাৰ দানাবল যাতে সোনকালে তাৎক্ষণিকভাৱে বন্ধ কৰিব পাৰি তাৰ কাৰণে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এয়া কুচকাৱাজ নেকি? আমি দেখিছোঁ যথেষ্ট লোকে জইনিং আছে আৰু বিভিন্ন প্ৰসংগ আপোনালোকে আলোচনা কৰিছে, সাংগঠনিক কথাবোৰ আছে, এয়া প্ৰস্তুতি নেকি? নিশ্চয়। প্ৰথম কথা হ'ল যে পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ বিধানসভা নিৰ্বাচন দুয়োটাৰ ইটোৰ লগত ইটোৰ সম্পৰ্ক আছে। কাৰণ পঞ্চায়ত পৰ্যায়ত বা আমাৰ ৱাৰ্ড আৰু বুথ পৰ্যায়ত সংগঠন শক্তিশালী নহ'লে ২৬ৰ নিৰ্বাচন আমি শক্তিশালীৰ ওপৰত অৱতীৰ্ণ হ'ব নোৱাৰিম। সেইকাৰণে আমি এই যিটো পৰিকল্পনা ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ এপ্ৰিল বা মে' এই সময়ছোৱালৈকে এটা সুসংহত পৰিকল্পনা এটা আমাৰ লাগিব যে আমি পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বা আমাৰ ৱাৰ্ডসমূহত আমি কেনেকৈ আমাৰ প্ৰাৰ্থীসকলক চিনাক্তকৰণ কৰি কেনেকৈ যুঁজ দিবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিম আৰু আমাৰ কোনবোৰ সমষ্টিত আমি আচলতে চিনাক্তকৰণ কৰি ল'ম, ক'ত আমাৰ সম্ভাৱনা আছে, ক'ত পটেঞ্চিয়েলিটি আছে, ক'ত আমাৰ কৌশলগতভাৱে আমি এডভান্টেজিয়াছ পজিশ্যন, আমি সুবিধাজনক স্থিতিত আছোঁ, সেই সকলো ধৰণৰ কথা বতৰা আচলতে আমি আলোচনা কৰিছোঁ। আজি এখন মূলত আমাৰ কৰ্মকৰ্তাসকলৰ সভা, সমষ্টি আৰু পঞ্চায়ত পৰ্যায়ৰ যিসকল দলীয় কৰ্মকৰ্তা আছে, সভাপতি, সম্পাদক বা কাৰ্যনিৰ্বাহকৰ যিসকল বিষয়ববীয়া কৰ্মকৰ্তা আছে, সকলোকে লৈ আমি এই সভা আমি আয়োজন কৰিছোঁ। মূল কথাটো হ'ল আমি সকলোকে উজ্জীৱিত কৰিব লাগিব। তাৰ লগে লগে ইতিমধ্যে পঞ্চায়ত কমিটিবোৰ হৈছে, বহুতত বুথ কমিটি, ৱাৰ্ড কমিটি হৈছে, বহুতত হোৱা নাই। গতিকে ৱাৰ্ড কমিটিবোৰ পূৰ্ণাংগ ৰূপত নহ'লে পঞ্চায়ত নিৰ্বাচনত কেতিয়াও আমি অংশগ্ৰহণ কৰিব নোৱাৰিম। গতিকে আমাৰ এই সভাখনৰ মূল লক্ষ্য পঞ্চায়ত আৰু পঞ্চায়তক আধাৰ হিচাপে লৈ ২৬ৰ নিৰ্বাচন। গতিকে আমি এটা সুসংহত দীৰ্ঘম্যাদী পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ। কেনেকৈ পঞ্চায়ত সন্মিলন হ'ব, তাৰপিছত ৱাৰ্ড সন্মিলন হ'ব, বুথ সন্মিলন হ'ব আৰু তাৰ লগে লগে আমি কেনেকৈ তাৰপিছত মাছ গেডাৰিং মানে বিভিন্ন জনসভা আয়োজন কৰি সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মাজত যিটো জাতীয়তাবাদ, ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে লৈ একত্ৰিতভাৱে অসমীয়া মানুহৰ স্বাভিমানী জাতীয়তাবাদী চেতনাক প্ৰতিনিধিত্ব কৰিব পৰা এটা সংগ্ৰামী, এটা জাতীয়তাবাদী আদৰ্শৰ ৰাজনৈতিক শক্তিক কেনেকৈ পুনৰুত্থান কৰিব পাৰোঁ। কাৰণ আগৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক দলৰ তেওঁলোকৰ ভুল ত্ৰুটি, বিশ্বাসঘাতকতা, প্ৰতাৰণা, এইবোৰৰ গোটেই পৰিৱেশটো অতিক্ৰম কৰি আমি মানুহৰ মাজলৈ যাব লাগিব, মানুহক বিশ্বাস জন্মাব লাগিব আৰু আধুনিক যিটো ৰাজনৈতিক কৌশল, সেই কৌশলেৰে আমি পৰৱৰ্তী দিনসমূহত বিজেপিক পৰাভূত কৰাৰ আমি ৰণকৌশল তৈয়াৰ কৰিব লাগিব। ৫ তাৰিখে খুব সম্ভৱ নটিফিকেশ্যন ওলোৱাৰ কথা আছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে পুনৰ এবাৰ একত্ৰিত হৈ পঞ্চায়ত নিৰ্বাচনতো অৱতীৰ্ণ হোৱাৰ কথাবোৰ ওলাইছে। আপোনালোকে কেনেধৰণে চিন্তা কৰিছে অসম জাতীয় পৰিষদে যে একত্ৰিত হোৱাৰ কথাটো আছে নেকি পঞ্চায়ত নিৰ্বাচন? একত্ৰিত হোৱা মানে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাটোতো আমি আগৰ পৰাই কৈছোঁ। সেই গোটেই কথাটোৰ বা গোটেই বিষয়টো বিধি পথালি আহিল যেতিয়া উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে গোটেই কথাটো নামানিলে। কাৰণ মূল কথাটো এইটোৱে আছিলে যে ২৬লৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে যিটো আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো অসমত গঢ় লৈ উঠিব। আকৌ হ'ব নেকি পঞ্চায়তত একত্ৰিত? সেইটো আমি আলোচনা বিলোচনা কৰিব লাগিব, কি হ'ব। এইটো আচলতে আমিতো যিটো আমাৰ যিটো এলায়েন্স সেইটো আমি ব্ৰেকে কৰা নাছিলোঁ, ব্ৰেকটো কংগ্ৰেছে কৰিছে। এতিয়া কংগ্ৰেছে কি ভাবিছে, বলটোতো এতিয়া কংগ্ৰেছৰ কোৰ্টত। আমি আমাৰ গোটেই কথাটো আমি ৰাজহুৱাকেও কৈছোঁ, আপোনালোকে সকলো সংবাদ মাধ্যমে পৰিৱেশন কৰিছে। গতিকে পঞ্চায়ত নিৰ্বাচনেই হওক, উপ নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন, সকলোৰে মূল শক্তিয়ে মই ভাবোঁ একতা। কাৰণ হাৰিয়ানাৰ অভিজ্ঞতাই সকলোকে শিকালে, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ অভিজ্ঞতাই শিকালে বিৰোধীৰ ভোট যিমান ভাঙিব,
যিমান ভাগ ভাগ হ'ব বিভাজিত হ'ব সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব। কংগ্ৰেছে গ্ৰীণ ছিগনেল দিলে আকৌ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে তাৰমানে। চব প্ৰথম কথাটো হ'ল আলোচনা কৰিব লাগিব, কাৰণ এইটো মই কোৱা কথা নহয়। আমি অসম মিত্ৰজোঁটৰ মাজত আলোচনা বিলোচনা কৰি কি হ'ব, কেনেকৈ আগবাঢ়িব লাগিব। কিন্তু আমাৰ ফাণ্ডামেণ্টেল যিটো প্ৰিন্সিপল, বেছিক প্ৰিন্সিপল বুলি যিটো কওঁ, সেইটো হ'ল ইউনিটিয়েহে আচলতে একতাইহে বিজেপিক হৰুৱাৰ পৰিৱেশটো সৃষ্টি কৰিব পাৰে। কাৰণ লোকসভা নিৰ্বাচনতো যদিও 3টা সমষ্টিত জিকিছে, কিন্তু এটা শক্তিশালী সমষ্টি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ কাৰণটো কিন্তু একতা। তেওঁৰ নিজৰ এটা শক্তিশালী ভেটি আছে, সেইটো এটা বেলেগ কথা, কিন্তু একতাৰ মূল পৰিৱেশ। ডিব্ৰুগড়তো এটা আশাবাদী পৰিৱেশ হৈছিল, বা ধুবুৰী সমষ্টি জিকিল, নগাঁও জিকিল, সকলোতে একতাৰে যুঁজ দিয়াৰ কাৰণে এটা বিশাল ব্যৱধানত ধুবুৰীৰ দ্বাৰা সমষ্টিত জয়লাভ। পঞ্চায়ত নিৰ্বাচন মূলতঃ ক'বলৈ গ'লে অসম জাতীয় পৰিষদে অকলে খেলিব নে আলোচনা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগত আকৌ এবাৰ হ'ব? সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰি সিদ্ধান্ত ল'ম। আৰু আমিতো আগৰ পৰাই আমি দৃষ্টিভংগীটো অসমৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ভাল ভৱিষ্যত। আমাৰ কোনো ধৰণৰ ইয়াত দলীয়, এনেও আগতে আপোনালোকক সকলোকে কৈছিলোঁ যে দলৰ যিটো স্বাৰ্থ, ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সিদ্ধান্ত ল'ব লাগে। আৰু এটা কথা, মণিপুৰৰ শেহতীয়া কেনে স্থিতি, কেন্দ্ৰৰ স্থিতিটো কেনেধৰণে চাই পাব? অত্যন্ত দুৰ্ভাগ্যজনক। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে মণিপুৰলৈ নহাটোৱে আচলতে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে আচলতে ভেঙুচালি কৰিছে। কাৰণ ইমান এটা ভয়াৱহ পৰিৱেশ, অশান্ত জ্বৰ, হিংসাৰে জ্বলিছে, মানুহ শ মানুহ মৃত্যুমুখত পৰিছে, ঘৰ জ্বলাই দিয়া হৈছে, নাৰীক ধৰ্ষণ কৰা হৈছে, উলংগভাৱে ৰাজপথত নাৰীয়ে খোজ কঢ়া পৰিৱেশ সৃষ্টি হৈছে। তাৰ উপৰিও বিভিন্ন মানুহৰ ঘৰ জ্বলাই জীৱন্তে অগ্নিদগ্ধ কৰি। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।